3 পৰা 5 টকা ক্ৰছ কৰি 1 কিলোমিটাৰ পৰ্যন্ত চলাব পাৰিব এখন Hyundai গাড়ী। আপোনাৰ বেলেগ পেট্ৰল আৰু ডিজেল গাড়ী আমাৰ নৰমালি 1 কিলোমিটাৰৰ কাৰণে 12 পৰা 15 টকাৰ খৰচ হ'ব পাৰে, কিন্তু এখন ইলেক্ট্ৰিক গাড়ী যদি আপুনি ইউজ কৰে তেতিয়াহ'লে 5 টকাৰ ভিতৰত আপোনাৰ পাৰ কিলোমিটাৰ আপুনি চলাব পাৰিব। আপোনাৰ 3 পৰা 5 টকাৰ ভিতৰত হ'ব পাৰে। এক্সেলেটৰ পৰা ভৰি আঁতৰালেই নিজেই চাৰ্জ লয় এই ক্ৰেটা ইলেক্ট্ৰিক বাহনখনে। ইয়াত আই পেডেল ব্যৱস্থা আছে, যিটো আপুনি গাড়ীখন এক্সিলাৰেট কৰিলে ই অট'মেটিকটো গৈ থাকিব, এৰি দিয়াৰ লগে লগে আকৌ সি চাৰ্জ হৈ যায়, অট'মেটিক চাৰ্জ হয়। Hyundai এই ইলেক্ট্ৰনিক বাহনখনত আছে হিট-আপ নিয়ন্ত্ৰিত সিটৰ ব্যৱস্থা। এইটো আপোনাৰ ভেন্টিলেটেড সিট হয়, এইটো আপোনাৰ কুলিঙৰ ব্যৱস্থাও ইয়াতে আছে আৰু এট দি সেম টাইম ই হিটাৰৰো প্ৰভাইড কৰে। গতিকে ঠাণ্ডা সিটতে, গতিকে ঠাণ্ডা আৰু গৰম দুইটা সিজনতে আপুনি আৰামদায়ক জাৰ্নিৰ কাৰণে এখন গাড়ী খুব উপযোগী। ক্ৰেটা ইলেক্ট্ৰিক নামৰ এই বাহনখন আহি গ'ল এতিয়া লখিমপুৰৰ মেণ্ডনা Hyundaiত। দুটা ভেৰিয়েণ্টৰ বেটাৰী উপলব্ধ Hyundaiৰ এই ক্ৰেটা ইলেক্ট্ৰিক বাহনখনত। এবাৰ ফুল চাৰ্জ দি 473 কিলোমিটাৰ পৰ্যন্ত চলাব পাৰিব এই ক্ৰেটা ইলেক্ট্ৰিক বাহনখন। ক্ৰেটা ইলেক্ট্ৰিকখন দুটা বেলেগ ভেৰিয়েণ্টত আছে, দুটা বেটাৰী সাইজ বেলেগ। এটা হ'ল 42 কিলোৱাট আৰু এটা হ'ল 51.5 কিলোৱাট। 51.5 কিলোৱাটখন এটা চাৰ্জিঙত আপোনাৰ 473 কিলোমিটাৰ ই কাভাৰ কৰিব পাৰে, আৰু আপোনাৰ 42 কিলোৱাটৰ যিটো বেটাৰী আছে সি আপোনাৰ 390 কিলোমিটাৰ কাভাৰ কৰিব পাৰে। Hyundaiৰ এই বাহনখনত আছে বহু সুবিধা। ইয়াত আটাইতকৈ হাইয়েষ্ট ADAS লেভেল 2 ফিচাৰ্ছ এভেইলেবল আছে, 19টা ফিচাৰ্ছ ইয়াত এভেইলেবল আছে। ADASৰ লগতে ইয়াতে ব্লু লিংক আৰু এলেক্সা দুইটা সুবিধা ইয়াত পোৱা যাব। ইয়াৰ উপৰিও আৰু দুটা সুবিধা দিয়া হৈছে যে আপোনাৰ ধৰক লং জাৰ্নি কৰিলে, সৰু ল'ৰা ছোৱালী থাকিলে বা আজিকালি ক'ল্ড ড্ৰিংকছটো সবেই প্ৰিফাৰ কৰে, গতিকে আমাৰ তাত ডুৱেল গ্ল'ভ বক্সৰ সুবিধা দিয়া হৈছে। 1 নম্বৰটো এইটো ইয়াত আছে, ইয়াতো AC ভেণ্ট আছে, গতিকে ইয়াতে আপুনি যিকোনো ক'ল্ড ড্ৰিংকছ ইয়াত ৰাখিব পাৰে। ইয়াৰ উপৰিও আৰু এটা আছে, সেইটো হ'ল এইটো, ইয়াতো আপোনাৰ AC ভেণ্ট আছে, গতিকে ইয়াতো ডুৱেল কুলিং আপুনি কৰি যাব পাৰে। লং জাৰ্নিৰ কাৰণে এইটো খুবেই সুবিধাদায়ক। আৰু বহুতকেইটা ফিচাৰ্ছ এড কৰা হৈছে এখন গাড়ীত। 1 নম্বৰতে ইয়াত আপুনি বহি পেলাই গোটেই ৰাস্তাটোত কাম কৰি যাব পাৰিব, কাৰণ ইয়াত 3 পিন প্লাগৰ চাৰ্জিঙৰ ব্যৱস্থা কৰা হৈছে। এপাৰ্ট ফ্ৰম ৱৰ্ক আপুনি কাম কৰাৰ বাহিৰেও ইয়াত যদি আপুনি বিচাৰে যে ইলেক্ট্ৰিক কুকাৰত আপুনি ইয়াত ইউজ কৰিব পাৰিব। তাৰোপৰি আপুনি লেপটপ থ'বৰ কাৰণেও আপোনাক এটা এক্সট্ৰা প্লেট দিয়া হৈছে, সেইখন আপুনি জাষ্ট উঠাই লৈ ইয়াত প্লেটটোত লেপটপটো থৈ আপুনি ধুনীয়াকৈ গোটেই ৰাস্তা কাম কৰি যাব পাৰিব। সেই লেপটপটোৰ চাৰ্জিঙৰ ব্যৱস্থা ইয়াত 3 পিন প্লাগ এক্সট্ৰাকৈ দিয়া আছে। বাহনখনৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় 23 জানুৱাৰী তাৰিখে। এখন ক্ৰেটা ইলেক্ট্ৰিক। আপুনিও যদি হাতীলুঙৰ মেণ্ডনা Hyundaiৰ এই ক্ৰেটা ইলেক্ট্ৰিক বাহনখন ক্ৰয় কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক স্ক্ৰীনত দিয়া নম্বৰত। ব্যুৰ ৰিপৰ্ট, লখিমপুৰ টুডে।